আজি আগমনী গাঁও পঞ্চায়তত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে শ শ ৰাইজ আৰু বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতি। জানিব পৰা মতে আগমনী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী, উপসভানেত্ৰী আৰু সকলো সদস্যক লৈ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে সুশীল চন্দ্ৰ ৰায়। আনহাতে আগমনী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী শুক্লা মজুমদাৰ ডাঙৰীয়ানীয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ জনস্বাৰ্থে কাম কৰি যাব বুলি নিজৰ মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে আজিৰ সভাৰ জনপ্ৰিয় গায়ক প্ৰবীৰ কুমাৰ চৰকাৰ মহোদয়ে বহুমূল্যৱান ভাষণ প্ৰদান কৰে আৰু আগন্তুক দিনত জনসেৱাৰ্থে উন্নয়নমূলক আঁচনি প্ৰণয়ন কৰিবলৈ সুপৰামৰ্শ দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, দিল্লী 24। আমি নবনির্বাচিত সভাপতি, সভানেত্রী, উপসভানেত্রীক আমি আজি রাইজে একত্রিত হয়ে তার আসনত বহুৱাই দিলোঁ আৰু আমি এইখিনিয়েই ক'লোঁ যে যাতে তেওঁলোকে ৰাইজৰ লগত মিলি থাকে। ৰাইজে যদি অফিচত আহে যাতে তেওঁলোকৰ অভিযোগ এইবিলাক শুনে আৰু তদ অনুযায়ী ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাইজৰ মংগল কামনা কৰে। এইখিনিয়ে আমি তেওঁলোকক উপদেশ দিলোঁ। আজি আমি সকলে এক গোট হৈ আমাৰ মেম্বাৰসকল, উপসভানেত্ৰী সকলে এই পঞ্চায়তত আগমনী 108 নং পঞ্চায়তত আহি আমি সভানেত্ৰীৰ অনুষ্ঠানটো কৰিলোঁ আৰু ৰাইজক মাতি আনিলোঁ। খুব ভাল লাগিছে। আমাক আজি ভোট দি জয়যুক্তি কৰি আজি এই জায়গাত আমাক আনি দিছে। এইটোৱে আগন্তুক ৰাইজক আমি সকলোৰে ওচৰত যাম, ইহঁতৰ কি কি প্ৰব্লেম আছে আমি চাম আৰু আমাক ইয়াতো মাতিম। সকলোৰে ৰাস্তা ঘাট আৰু উন্নয়নমূলক কামবিলাক আমি কৰি যাম। সকলোৱে আমাৰ সদস্যবিলাকো কৰিব। আমাৰ লগত যি আহিছে, আমাৰ ৱাৰ্ডৰ আছে কিছু দাদাসকল আৰু আমাৰ মেম্বাৰহঁতেও আছে মোৰ লগত আৰু ৰাইজৰ আশীৰ্বাদতো আছে। আজি নমস্কাৰ। আজি সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি আমি আহিছোঁ গোলগঞ্জ সমষ্টিৰ আগমনী গাঁও পঞ্চায়তৰ যি সম্বৰ্ধনা সভা, নৱনিৰ্বাচিত যিটো সমিতি হ'ল, সেই সমিতিৰ তৰফৰ পৰা আজি ইয়াত এটা সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছে আৰু যি সভাত আমাৰ অত্ৰ অঞ্চলৰ বিশিষ্ট ৰাইজসকল, সচেতন ৰাইজসকল, বিভিন্ন শিক্ষাগুৰুসকল আৰু বিভিন্ন সাংবাদিক বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিত আজি এটা ভাল সম্বৰ্ধনা অনুষ্ঠান হ'ল। মই বিশেষকৈ এই বিষয়ত ক'ম, সংসদীয় গণতন্ত্ৰত নিৰ্বাচনত ৰাইজে হ'ল ৰজা। গতিকে ৰাইজে গণতান্ত্ৰিকভাৱে যিসকল মানুহক নিৰ্বাচিত কৰি আমাৰ গাঁও পঞ্চায়তলৈ পঠিয়াই দিলে, সেই পঞ্চায়তৰ প্ৰতিনিধিসকল যাতে অনাগত দিনত আমাৰ অসম চৰকাৰৰ যিবিলাক উন্নয়নবিলাক আঁচনি আছে, সেই আঁচনিবিলাক যাতে যথাযথ ৰীতিভাৱে সিহঁতে পালন কৰে আৰু চৰকাৰৰ যি সপোন আৰু গাঁৱৰ মানুহৰ যি দুখ দৰ্শা, সেই দুখ দশাবিলাকৰ ওপৰত সিহঁতে পৰ্যালোচনা কৰি চৰকাৰী যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক যাতে যথাযথভাৱে কাৰ্যকৰী কৰে, তাৰ বাবে আমাৰ আজি ইয়াত উপস্থিত ৰাইজসকলে তেখেতসকলক পৰামৰ্শ দান কৰিছে। গতিকে আমি